Hello everyone. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ মই দেৱজানী দেৱী আৰু আজি মই লৈ আহিছো পলিটিৰ দ্বিতীয়টো ক্লাস মানে মই ভাবিছিলো এটা সাবজেক্টৰ ওপৰত মই তিনিটাকে ক্লাস আনিম যাতে সাবজেক্টটোত অকনমান ভালকে কিবা এটা বুজি লয় তাৰ পাছত আকৌ বেলেগ এটা সাবজেক্ট 3 দিন পঢ়ে এতিয়ালৈকে মই অলৰেডি মেপিংৰ কৰাইছো তিনটামান ক্লাস ইণ্ডিয়ান জিওগ্ৰাফিৰ এটা ক্লাস কৰাইছো আৰু পলিটিৰ এটা আনিছিলো আজি পলিটিৰ সেকেন্ড ক্লাসটো আনিছো আৰু এটা ক্লাস আনিম পলিটিৰ 3 নম্বৰ ক্লাস তাৰ মানে এইকেইটা মই পঢ়াই প্ৰথমতে মই ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকৈ আহিছিলে হেখিনি বস্তু কৈ দিছিলো আৰু আজিৰ ভিডিঅ'টোত মই কম যে আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যেটো কোম্পানী ৰুল কিমান চনৰ পৰা কিমান চনলৈকে চলিছিলে আৰু মানে 1773 ৰ পৰা যেতিয়া পৰা মানে ৰেগুলেট কৰা আৰম্ভ কৰিছিলে ব্ৰিটিছ গৱৰ্ণমেণ্টে তেতিয়াৰ পৰা একদম 1858 লৈকে ঠিক আছে এই সময়খিনিলৈকে যিখিনি মানে আমাৰ আইন আহিছিলে ৰেগুলেটিং এক্ট আহিছিলে চাৰ্টাৰ এক্ট আহিছিলে এইখিনি মই আজি কৈ দিম মানে কি তাত মানে হেৰি এমেন্ড কৰিছিলে বা কি ৰুলস আনিছিলে এখিনি ইম্পৰ্টেন্ট হৈ যায় মানে পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহে আৰু কি প্ৰশ্ন আহে মই হেখিনিও কৈ দিম তো আজি মানে ক্লাসটো হ'ব মেইনলি ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমাৰ যেটো ৰুলিং পিৰিয়ড মানে ইণ্ডিয়াত তো সেই সময়খিনিত যেটো ব্ৰিটিছ গৱৰ্ণমেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত যিখিনি মানে ৰুল বনাই দিছিলে মানে যিখিনি এক্ট আনিছিলে 20 বছৰৰ মূৰে যেহেতু হেনি ৰিনিউ হৈ আছিলে মানে প্ৰথম ৰেগুলেটিং এক্ট আহিলে তাৰ পাছত চাৰ্টাৰ এক্ট আহিলে মাজত আকৌ পিটছ ইণ্ডিয়া এক্ট আহিলে এই এক্ট খিনি কি হয় আৰু ইয়াৰ মেইন মানে বস্তু কি আছিলে মানে তাৰ পৰা কি আমাৰ ইয়াতে চেঞ্জেস আনিছিলে বা ইষ্ট ইণ্ডিয়া কোম্পানীক তেওঁলোকে কেনেকে কন্ট্ৰোল কৰি ৰাখিছিলে ঠিক আছে মানে এডমিনিষ্ট্ৰেচনটো কেনেকুৱা আছিলে তাৰ পাছতে গভৰ্ণৰ অফ বেংগলটো কেনেকে গভৰ্ণৰ জেনেৰেল অফ বেংগল হ'ল তাৰ পাছত কেনেকে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হ'ল এই বস্তুখিনি ঠিক আছে আজিৰ ক্লাসটোত এইখিনি আছে ইয়াৰ পাছত যেটো মই ক্লাস আনিম তাৰ মানে কন্টিনিউ মই ইটো ক্লাসও আনিম হেতু ক্লাসত এইখিনিৰ পৰা থাকিব মানে আমাৰ ব্ৰিটিছ ৰাজ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল আমাৰ ব্ৰিটিছ ৰুল মানে ঠিক আছে ব্ৰিটিছ ৰুল কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল আৰু মানে ইষ্ট ইণ্ডিয়া কোম্পানী শেষ কৰি পিনি মানে ব্ৰিটিছৰ ৰাজত্ব আৰম্ভ হ'ল হেখিনিৰ পৰা আমাৰ একদম ইন্ডিপেন্ডেন্স লৈকে আৰু আমাৰ কনস্টিটিউশন কেনেকে বনিলে মানে দে ইয়াৰ পিছৰ ক্লাসটোত একদম কনস্টিটিউশন বনালেকে হেতু থাকিব আজিৰ ক্লাসটো চাব আজিৰ ক্লাসটো নুসুৱাকে পিছৰ ক্লাসটোলে নাযাব এই ক্লাসটো ভালকে চাওক আৰু আজি মই ক্লাসটো আৰম্ভ কৰো মই প্ৰথম ক্লাসত কৈছিলো কেনেকে ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ ভাৰতলৈ আহিছিলে ঠিক আছে তেওঁলোক আহিছিলে 1600ত আৰু কিয় আহিছিলে তেওঁলোকে ট্ৰেডিং কৰিবলৈ আহিছিলে মানে বেপাৰ বাণিজ্য কৰিবলৈ আহিছিলে কিন্তু তেওঁলোকৰ কোম্পানীৰে কিছুমান অফিচিয়েলে মানে তেওঁলোকৰ কোম্পানীৰে মানে অফিচিয়েল বিলাকে তেওঁলোকৰ এটো কোম্পানীৰ অফিচিয়েলে কি কৰিলে প্ৰাইভেট ট্ৰেড কৰিবলৈ ধৰিলে মানে প্ৰাইভেট ট্ৰেডত বেছি গুৰুত্ব দিলে ঠিক আছে প্ৰাইভেট ট্ৰেডত বেছি গুৰুত্ব দিলে তো কি হ'ল মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিজৰ লাভ নহলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিজৰ লাভ নহলে লাভ হ'ল কাৰহে অফিচিয়েল বিলাকৰ তো লাভ মানে এওঁলোকৰ হ'ল আৰু এই কোম্পানীটো লষ্টত গুচি গ'ল ঠিক আছে কিমান লষ্ট হ'ল 1 মিলিয়ন পাউণ্ড লষ্টত গুচি গ'ল আৰু যেতিয়া হে কোম্পানীটো উদ্ধাৰ কৰিব লগা হ'ল তেতিয়া এই অফিচিয়েল বিলাকে নিজৰ পকেটৰ পইচা দিব নেকি কোম্পানীটো উদ্ধাৰ কৰিবলৈ নিদিয়ে কি কৰিলে গুটেই কোম্পানীটোৰ এওঁলোক অফিচিয়েল বিলাক গৈ পিনি ব্ৰিটিছ গভৰ্ণমেণ্টৰ ওচৰত ৰিকুৱেষ্ট কৰিলেগে তাৰ মানে এটো ব্ৰিটিছ গভৰ্ণমেণ্ট যেটো ক্ৰাউন কয় গ্ৰেট ব্ৰিটেইন ইয়াত গৈ পিনি ৰিকুৱেষ্ট কৰিলেগে যে আমাৰ কোম্পানীটো বচাই দিয়ক ঠিক আছে আমাৰ কোম্পানীটো বচাই দিয়ক ইমান টকা লষ্ট হ'ল ঠিক আছে আমাৰ কোম্পানীটো বচাব লাগে তো কি কৰিলে ব্ৰিটিছ গভৰ্ণমেণ্টে ক'লে ওকে কিন্তু আমি কিছুমান তোমালোকক ৰুলস দিম আৰু আমি তোমালোকক ৰেগুলেট কৰিম ঠিক আছে আমি কিছুমান নিয়ম বান্ধি দিম মানে কোম্পানীটো এতিয়া আমাৰ আন্ডাৰত আহিব আমি যিখিনি ৰুল বান্ধি দিম হেমতে তোমালোকে কাম কৰিব লাগিব ঠিক আছে এই বস্তুখিনি যেতিয়াই ক'লে হেখিনিৰ পৰাই আৰম্ভ হ'ল ৰেগুলেটিং এক্ট ঠিক আছে
ৰেগুলেটিং এক্ট যিখিনি নিয়ম বান্ধি দিলে যিখিনি মানে তেওঁলোকে ৰেগুলেট কৰা আৰম্ভ কৰিলে সেইখিনি ৰেগুলেটিং এক্ট হিচাপে আনিলে আৰু এই ৰেগুলেটিং এক্ট তেওঁলোকে প্ৰত্যেক 20 বছৰৰ মূৰে মূৰে ৰিনিউ কৰি থাকিলে মানে লাইসেন্স দিলে এখন লাইসেন্স দিছে যিখন লাইসেন্স 20 বছৰৰ মূৰে মূৰে ৰিনিউ হৈ থাকে মানে ট্ৰেড কৰিবৰ কাৰণে যিখন লাইসেন্স ঠিক আছে এতিয়া মই দেখাই দিম যে ৰেগুলেটিং এক্ট কোন কি আহিছিলে আৰু তাত কি আছিলে প্ৰথম আহিলে মই এবাৰ দেখাই দিছো দেই মানে কমপ্লিট ইষ্ট ইণ্ডিয়া কোম্পানীৰ যেটো কোম্পানীৰ ৰুল আছিলে সেই সময়ত যিখিনি এক্ট আহিছিলে এবাৰ মই ইয়াত লিখি দিছো প্ৰথম আহিলে ৰেগুলেটিং এক্ট অফ 1773 ওকে তাৰ পাছত আহিলে Regulating Act 1793 কোনক চাৰ্টাৰ এক্ট কয় তাৰ পাছত আহিলে চাৰ্টাৰ এক্ট অফ 1813 বস্তুটো চাইছেনে এইটোৰ পৰা এইটোলে কিমান বছৰ ডিফাৰেন্স 20 বছৰ আকৌ এইটোৰ পৰা এইটোলে ডিফাৰেন্স কিমান বছৰ 20 বছৰ আকৌ তেনেকে 20 বছৰৰ পাছত আহিছে চাৰ্টাৰ এক্ট অফ 1833 ওকে আকৌ আহিছে চাৰ্টাৰ এক্ট অফ 1853 এইখিনি এভৰি 20 ইয়াৰ্ছৰ মূৰে মূৰে আহি আছে 20 ইয়াৰ্ছৰ মূৰে মূৰে কিন্তু ইয়াৰ মাজতে আহিছে এই যিখন প্ৰথম এক্ট আনিছিলে তাৰ কিছুমান আখৱাহ থাকি গৈছিলে সেই কাৰণে এমেন্ডিং এক্ট আনিছিলে 1781 ত তাৰ পিছত মাজতে আহিলে পিটছ ইণ্ডিয়া এক্ট 1784 আৰু এই 1784 পিটছ ইণ্ডিয়া এক্ট আহোতে ৰেগুলেটিং এক্ট মানে ৰেগুলেট শব্দটো বন্ধ হৈছে মানে দেই এইখিনিৰ পৰাই ৰেগুলেট বন্ধ হৈছে তাৰ মানে এই ৰেগুলেটিং এক্ট অফ 1793 এটো চাৰ্টাৰ এক্ট হৈছে মানে চাৰ্টাৰ এক্ট অফ 1793 প্ৰথম যিখন আহিছিলে ৰেগুলেটিং এক্ট অফ 1773 এই এক্টখন কিয় ইম্পৰ্টেন্ট এই এক্টখনৰ আন্ডাৰত কি হল ঠিক আছে প্ৰথমটো কথা এইখনৰ জৰিয়তে ব্ৰিটিছ গভৰ্নমেন্ট started to regulate East India Company okay প্ৰথম কথা অসমীয়াত মই কৈ যাম দে লিখি যাব ৰেগুলেটিং এক্ট 1773 প্ৰথম কি হল ব্ৰিটিছ সৰকাৰে আপোনালোকে এটা বস্তু সৰু বস্তুবোৰত খুকুজা লাগি নাথাকিব দেই মানে প্ৰথম মোৰো এনেকা হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী বেলেগ ব্ৰিটিছ গভৰ্নমেন্ট বেলেগ মানে আমাৰ বিগিনাৰ সকলৰ ক'ত প্ৰবলেম হয় বুজি পোৱাত এইখিনিত প্ৰবলেম হয় যে ইষ্ট ইণ্ডিয়া কোম্পানীটো কি হয় আৰু ব্ৰিটিছ গভৰ্নমেন্টখন কি হয় তাৰ মানে কি হয় ব্ৰিটিছ গভৰ্নমেন্ট ক'ত আছে য'ত মানে ইউকে ইউনাইটেড কিংডম আছে ইউৰোপৰ নহয় জানো এখন সাপোজ ইউৰোপ তো ইউৰোপৰ এখিনিত আছে ইউনাইটেড কিংডম ওয়েলছ আছে ঠিক আছে ব্ৰিটেইন আছে মানে এই ইউনাইটেড কিংডম য'ত আছে তাত আছে ব্ৰিটিছ গভৰ্নমেন্ট ঠিক আছে তো তাৰ পৰা এটা কোম্পানী আহিছে গুটেকিখন মানে কান্ট্ৰিৰ গুটেকিখন হেৰি পৰা মিলি পিনি এটা ইষ্ট ইণ্ডিয়া কোম্পানী বুলি এটা কোম্পানী আহিছে কোম্পানীটোত মানে সবৰে মানে অফিচিয়েল হুমাই আছে ঠিক আছে গুটেখিনি লগ হৈ পিনি এটা কোম্পানী বনাই পিনি আমাৰ ইয়াত আহিছে ব্ৰিটিছ গভৰ্নমেন্ট ইয়াত আছে আৰু এই কোম্পানীটো আমাৰ ইণ্ডিয়ালৈ আহিছে ঠিক আছে
আৰু ইণ্ডিয়াৰ পৰা একদম প্ৰফিট লৈ পিনি মানে চৰকাৰলৈ পঠাইছে, চৰকাৰক দিছে, ঠিক আছে, বা নিজেও লৈছে। তো সেই বস্তুটো দেই, সৰু সৰু কথাবোৰ মন দি যাব। ব্ৰিটিছ চৰকাৰে ইষ্ট ইণ্ডিয়া কোম্পানী নিজৰ অধীনলৈ আনিলে। ইয়াৰ আগলৈকে ইষ্ট ইণ্ডিয়া কোম্পানী ৰজা আছিলে, নিজৰ মতেই কৰিছিলে, কিন্তু ইমানেই কৰাপশ্যন কৰিলে, ইমানেই দুৰ্নীতি কৰিলে, উধাৰিব নোৱাৰিলে। তাৰ পাছত গৈ ব্ৰিটিছ গভৰ্ণমেণ্টৰ ওচৰত হাত পাতিবলগীয়া হ'ল, আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে সেইটো সুবিধা লৈ ইষ্ট ইণ্ডিয়া কোম্পানীক নিজৰ আণ্ডাৰলৈ লৈ আনিলে, ঠিক আছে। মানে ব্ৰিটিছ গভৰ্ণমেণ্টেও দেখি আছে ন যে কোম্পানীটোৱে বহুত মানে তাৰ পৰা নিজৰ মানে প্ৰফিট বহুত কৰি আছে, তো এওঁলোকেও চেষ্টা কৰি আছে যে আমি যাওঁ মানে সেইখিনি কৰিবলৈ। কিন্তু এই কোম্পানীটো যিহেতু আছে, এওঁলোকে লাইচেঞ্চ লৈ আহিছে, ব্ৰিটিছ কুইনৰ পৰা মানে লাইচেঞ্চটো লৈ আহিছে ন, তো এওঁলোকতো পটককেনে আঁতৰাই দিব নোৱাৰে নহয় এওঁলোকক, ঠিক আছে। তো সেইবাবে কিছুমান মানে ৰেগুলেট কৰি পিনি কিছুমান নতুন নতুন পলিচি আনি আছে, যাতে এই ইষ্ট ইণ্ডিয়া কোম্পানীটোক তেওঁলোকে ৰখাব পাৰে আৰু নিজেই মানে ৰাজত্ব কৰা আৰম্ভ কৰিব পাৰে। এই খেলটো সেইটোৱে হয়, ইণ্ডিয়াত কেনেকে মানে ব্ৰিটিছে নিজৰ ৰাজত্বটো মানে কৰিবলৈ সুবিধা পালে, এইখিনিয়ে আমি পঢ়িম এতিয়া। এইটো হৈ গ'ল। নেক্সটটো কি কৰিলে, আমাৰ তেওঁলোকেতো দেখিছে ন যে আমাৰ যি এই জেগাটো আমাৰ বেংগলটো তেতিয়া চবতকে ধনী জেগা হয় ন, ইয়াৰ পৰা বহুতখিনি বস্তু মানে কোম্পানীটোৱেতো বহুতখিনি বস্তু নি আছে, ট্ৰেড কৰি আছে, বেলেগ বেলেগ কাণ্ট্ৰিলৈ পঠিয়াই আছে, ঠিক আছে। তো কি কৰিলে, প্ৰথম কি কৰিলে, তাৰ যিজন গভৰ্ণৰ আছিলে, গভৰ্ণৰ অফ বেংগলক মানে নাম সলনি কৰিলে, তেওঁ কৰিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল। আপোনালোকে এইটোতো সদায় মুখস্থ কৰে পৰীক্ষালে, প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন হয়, ঠিক আছে। এতিয়াৰ পৰা এনেকে নোটত লিখি যাওঁতে মনত ৰখি যাব, এই এক্টখনৰ আণ্ডাৰতে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰিলে। প্ৰথমজন কোন হ'ল, ৰেড পেনে লিখি দিওঁ, ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন হয়, ৱাৰেন হেষ্টিং, ঠিক আছে। আৰম্ভ হৈ গ'ল। তাৰ পাছত কি কৰিলে, এই যে এইখিনিত আছিলে বেংগল, এইখিনিত কি কৰিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিলে, আৰু এইখিনিত আছিলে ঠিক আছে, এইখিনিত আছিলে গভৰ্ণৰ অফ মাদ্ৰাছ, আৰু ইয়াত আছিলে গভৰ্ণৰ অফ বম্বে। গভৰ্ণৰ অফ বম্বে আৰু গভৰ্ণৰ অফ মাদ্ৰাছ তেওঁলোকক এই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ অধীনলৈ লৈ আহিলে। এওঁৰ আণ্ডাৰত তেওঁ মানে এওঁ মেইন কৰি দিছে আৰু সাবঅৰ্ডিনেট কৰি দিছে এওঁলোকক, ঠিক আছে। আগতেতো এইখনো ইণ্ডিপেণ্ডেণ্ট আছিলে, এইটো প্ৰভিন্সো ইণ্ডিপেণ্ডেণ্ট আছিলে, বেংগলটো ইণ্ডিপেণ্ডেণ্টে হয়, কিন্তু এতিয়া কি কৰিলে, এওঁৰ আণ্ডাৰত এওঁলোকক আনি দিলে। তাৰমানে কি কৰি আছে, পাৱাৰটো মানে চেন্ট্ৰেলাইজ কৰি আছে, ঠিক আছে। এইটো এটা চেণ্টাৰ বনাই দিছে, আৰু এই গোটেই পাৱাৰখিনি তেওঁলোকৰ মানে এওঁলোকে লৈ পিনি মানে এই বস্তুখিনি চব মানে এওঁৰ আণ্ডাৰত আনিব বিচাৰি আছে, ঠিক আছে। তাৰ পাছত কি কৰিলে, কলকাতাত সুপ্ৰিম কোৰ্ট মানে এষ্টাব্লিছ কৰি দিলে, সুপ্ৰিম কোৰ্ট, ঠিক আছে। কোৰ্ট কৰিলে কলকাতাত কেতিয়া কৰিলে, 1774। পইণ্ট কেইটা মই লিখি দিম, কিন্তু ইয়াত দেখাই ললো। তাৰ মানে এইটো 1 নম্বৰ পইণ্ট, এইটো 2 নম্বৰ পইণ্ট, 3 নম্বৰ পইণ্টটো হৈছে সুপ্ৰিম কোৰ্ট এট কলকাতা 1774, ঠিক আছে। সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰিলে। তাৰ পাছতে 4 নম্বৰ পইণ্টটো লিখিব,
centralization of power. Centralization মানে কি হৈছে কেন্দ্ৰীয়কৰণ কলুৱে নহয় কেন্দ্ৰীয়কৰণ কি হয় মানে যেতিয়া সেন্টাৰৰ হাতত মানে মেইন চাবিকাঠি থাকে ঠিক আছে এওঁলোকে এনসাৰেবল হয় বা এওঁলোকে এই সেন্টাৰত থকা জনক ৰিপৰ্ট কৰিব লাগে যেনেকে আমাৰ যেতিয়া ইমাৰ্জেন্সি আহে তেতিয়া আমাৰ পাৱাৰটো কাৰ হাতত দিয়ে মানে এজনৰ হাতত দিয়ে তেওঁ হৈছে প্ৰেসিডেন্ট নহয়নে প্ৰেসিডেন্টৰ ওচৰত মানে প্ৰেসিডেন্টৰ পৰা পাৱাৰ আহি যায় আৰু মানে সকলোৱে তেওঁক ৰিপৰ্ট কৰিব লগা হৈ যায় হয় নহয় হে তেনেকে সেন্ট্ৰেলাইজেশন অফ পাৱাৰ মানে হেতু কৰে আৰু ইয়াত তেওঁলোকে এটো কৰি আছে যে গভৰ্ণৰ জেনেৰেল অফ বেংগলজন মেইন হয় আৰু তেওঁৰ সাবঅৰ্ডিনেট হিচাপে আছে গভৰ্ণৰ অফ বম্বে গভৰ্ণৰ অফ মাদ্ৰাজ ওকে আৰু সুপ্ৰিম কোৰ্টেও মানে এওক এনসাৰ দিব লাগে ঠিক আছে এও এনসাৰ দিব লাগে মানে একদম নিজৰ মানে ফ্ৰীডম নাই এওঁলোকৰ যদিও বনাইছে নিজৰ ফ্ৰীডম তেতিয়া নাই ঠিক আছে ইয়াৰ উপৰিও আৰু এটা পইণ্ট মই লিখি দিছো 5 নম্বৰটো no private trade ঠিক আছে কোনো প্রাইভেট ট্ৰেড কৰিব নোৱাৰিব প্ৰথমবাৰ প্রাইভেট ট্ৰেড কৰি কোম্পানীটো ডুবালে দ্বিতীয়বাৰ মানে এতিয়া এওঁলোকৰ আন্ডাৰত থকা সময়ত এটো কাম কৰিব নোৱাৰিব প্রাইভেট ট্ৰেড কৰিব নোৱাৰিব আৰু ইয়াৰ উপৰিও মানে ঘুষ লব নোৱাৰিব কোনো উপহাৰ বা ঘুষ লব নোৱাৰিব দেই হেতু ইয়াত যে গভৰ্ণৰ জেনেৰেল অফ বেংগল বনালে এই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ লগত 4 মেম্বাৰ কাউন্সিল এখন বনাই দিলে ঠিক আছে এওঁলোকে তাৰ মানে এই গভৰ্ণৰ জেনেৰেল অফ বেংগলক এসিষ্ট কৰিব ঠিক আছে এওঁলোকে সহায় কৰিব গভৰ্ণৰ জেনেৰেল অফ বেংগলক আৰু কি কৰিব লাগিব মানে ইয়াত যি হৈ থাকে ইণ্ডিয়াত যি হৈ থাকিব আৰু মানে কোম্পানীয়ে যি কৰি থাকিব মানে কাৰ লগত ট্ৰেড কৰিছে বা কিমান কি প্ৰফিট হৈছে লছ হৈছে এভৰিথিং তেওঁলোকে এই হেৰি ৰিপৰ্ট কৰি থাকিব লাগিব গভটক ৰিপৰ্ট কৰি থাকিব লাগিব গভৰ্ণমেন্ট মানে ইণ্ডিয়াৰ নহয় ব্ৰিটিছ গভৰ্ণমেন্টক ৰিপৰ্ট কৰি থাকিব লাগিব ইয়াত যি হৈছে এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰিপৰ্ট কৰি থাকিব লাগিব ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াক ৰিপৰ্ট দি থাকিব লাগিব ঠিক আছে কিন্তু এনে আপোনালোকে নিজে ভাবিব যেতিয়া এওঁলোকে আগতে ইন্ডিপেন্ডেন্টলি কাম কৰি আছিলে হঠাতে যেনিবা ইয়াত গভৰ্ণৰ জেনেৰেল অফ বেংগল বহাই দিলে আৰু কয় যে তোমালোকে এওঁক ৰিপৰ্ট দিব লাগিব যি কৰিলেও পটককেনে এওঁলোকৰো অকমান ইজ্জতত লাগিব নহয় জানো হঠাতেতো নুশুনিব কথা ইয়াত সুপ্ৰিম কোৰ্টে নিজৰ মতে নিজৰ কাম কৰিব ধৰিলে সুপ্ৰিম কোৰ্টে এফালে তোমাৰ গভৰ্ণৰ অফ মাদ্ৰাজে গভৰ্ণৰ অফ বম্বে ঠিক আছে সবে নিজৰ মতে কাম কৰিব ধৰিলে আৰু যিকোনো অজুহাত দেখুৱাই তাৰ মানে ৰিপৰ্ট বিলাক এও নিদিয়া হল তো কি হল মানে ফাইনালি ব্ৰিটিছ গভৰ্ণমেন্টে কত ৰিপৰ্ট পাব যদি এওঁলোকে নিজৰ মাজতে ৰিপৰ্টখিনি শেয়াৰ নকৰে তো তাতটো নাপাব ৰিপৰ্ট তো কি হল প্ৰথম যেটো ৰেগুলেটিং এক্ট আনিছিলে ৰেগুলেটিং এক্ট 1773 এটো মানে ফেইল হল ঠিক আছে সেইভাবে কি আনিলে Amending Act of 1781 এখন ফেইল হোৱাৰ বাবে Amending Act of 1781 আনিলে আৰু এখনক কোৱা হয় Act of Settlement ইয়াত কি কৰিলে মানে অনাৰ মূল উদ্দেশ্যটো কি আছিল এ Amending Act of 1781 এই এক্টখন অনাৰ মূল উদ্দেশ্যটো আছিল to solve the defects of Regulating Act 1773 মানে 1773 Regulating Act যিবিলাক ডিফেক্ট আছিল মানে যিবিলাক মানে ফেইলিয়াৰ আছিল তো হেখিনি সলভ কৰিবৰ কাৰণে এই এক্টখন আনিছিল আৰু এওঁলোকে কি কৰিলে সুপ্ৰিম কোৰ্ট আৰু গভৰ্ণৰ জেনেৰেল অফ বেংগল দুইটাৰে কাম বিলাক সেপাৰেট কৰি দিলে যে সুপ্ৰিম কোৰ্টৰ নিজৰ কাম থাকিব বেলেগ আৰু গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ নিজৰ কাম থাকিব বেলেগ ঠিক আছে এই দুটা সেপাৰেট কৰি দিলে সুপ্ৰিম কোৰ্টক কলকাতাৰ যেটো আছিল কলকাতাৰ পুৰা মানে পাৱাৰ দি দিছে কলকাতাৰ হেবিলাক চোৱাচিতা কৰিবলে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰটো এখিনি আছিল বাৰু
ঠিক আছে তাৰ পাছত আহিলে পিটছ ইণ্ডিয়া এট 1784 পিটছ নামৰ এজন ব্ৰিটিছাৰ আছিলে হা ব্ৰিটিছাৰ আছিলে পিটছ এজন আছিলে এজন ব্ৰিটিছাৰ তো তেওঁ নটিচ কৰিলে হি নটিচড যে মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনেও কাকো নমনা হৈ আছে তো এই বস্তুটো যেটা দেখিলে যে কোম্পানীটোৰ কোনেও কাকো নমনা হৈ আছে তেতিয়া কি কৰিলে তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ এই ইষ্ট ইণ্ডিয়া কোম্পানীটো যে আছিলে তেওঁ দুখন গভৰ্ণমেণ্ট ফৰ্ম মানে ক্ৰিয়েট কৰি দিলে দুভাগ কৰি দিয়া নিচিনাকে দিলে দেই কি কৰিলে এটা পাৰ্টি দিলে যে কোৰ্ট অফ ডাইৰেক্টৰ্ছ যিখিনি আছিলে মানে হেৰিত কোম্পানীটোত তেওঁলোকক কি কৰিলে কমাৰ্চিয়েল মানে যিখিনি বেপাৰ বাণিজ্য সেই পাৱাৰখিনি কোৰ্ট অফ ডাইৰেক্টৰ্ছ কোম্পানীৰ মানে অফিচিয়েলছ যিখিনি তেওঁলোকক দিলে মানে কৰিবলৈ তাৰ পাছতে আৰু এটা নতুনকে তেওঁ গভট মানে ফৰ্ম কৰিলে মানে এটা এক্সট্ৰা মানে গভট বুলিয়ে কৈছো গভট ফৰ্ম কৰিলে আৰু হেতু নাম দিলে বোৰ্ড অফ কন্ট্ৰোল ঠিক আছে এটা হল বোৰ্ড অফ কন্ট্ৰোল এটা হল কোৰ্ট অফ ডাইৰেক্টৰ আৰু এওঁলোকক কি দিলে পলিটিক্যাল এণ্ড মিলিটাৰী ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত এতিয়া অকল কমাৰ্চিয়েল পাৱাৰটোহে আছে আৰু যিখন বোৰ্ড অফ কন্ট্ৰোল দিলে মানে বনালে তেওঁলোকৰ হাতত পলিটিক্যাল আৰু মিলিটাৰী পাৱাৰ দি দিলে তাৰমানে কি হল ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অলৰেডি আধাখিনি পাৱাৰ লৈয়ে ললে ঠিক আছে মানে এইখিনি বস্তু যেতিয়া আঁতৰাই দিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অকল এই কমাৰ্চিয়েল পাৱাৰটোহে আছে মানে কেনেকৈ নিয়ন্ত্ৰণ কৰি আছে বস্তুটো চাব লাহে লাহে মানে কমাই আনি আছে এওঁলোকৰ অধিকাৰবিলাক কমি আহি আছে লাহে লাহে ঠিক আছে এটোৱে হৈছে ডুৱেল গভৰ্ণমেণ্ট আমি যে পঢ়ো পিটছ ইণ্ডিয়াৰ আন্ডাৰ মানে পিটছ ইণ্ডিয়াৰ এক্টৰ আন্ডাৰত আমাৰ ডুৱেল গভৰ্ণমেণ্ট আহিছিলে সেইটোৱে হৈছে ডুৱেল গভৰ্ণমেণ্ট মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক এই দুটা ভাগ কৰি দিছিলে মানে পাৱাৰৰ দুটা ভাগ কৰি দিছিলে এটা বনাই দিছিলে কোৰ্ট অফ ডাইৰেক্টৰ তেওঁলোকক কমাৰ্চিয়েল পাৱাৰ দিছিলে আৰু এটা গভৰ্ণমেণ্ট বনাই দিছিলে বোৰ্ড অফ কন্ট্ৰোল বুলি আৰু পলিটিক্যাল আৰু মিলিটাৰী এফেয়াৰ্ছখিনি তেওঁলোকক মানে দি দিছিলে ডুৱেল গভৰ্ণমেণ্ট চিষ্টেম এটোৱে আছিলে আৰু কি কৰিছিলে এই আইনৰ অধীনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিখিনি টেৰিটৰি আছিলে সেইখিনি ব্ৰিটিছ পজেশ্যনছৰ অধীনত গৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মানে যিখিনি টেৰিটৰি আছিলে যিখিনি মাটি মানে যিখিনি আছিলে আৰু নিজৰ সেইখিনি তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টৰ আন্ডাৰত গুচি গৈছিলে ঠিক আছে এই আইনখনৰ এই দুটাই মেইন বস্তু আছিলে তাৰ পাছত 20 বছৰ হৈ গল 20 বছৰৰ পাছত আহিলে চাৰ্টাৰ এক্ট অফ 1793 এই আইনখনৰ অধীনত মানে তেওঁলোকে কি কৰিলে ইণ্ডিয়াত যিমান এমপ্লয়ী আছে সকলোকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে
স্যালাৰি দিব লাগিব এটো ৰুল বনাই দিলে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰাইভেট ট্ৰেড কৰিবলে ইন্ডিভিজুৱেলক মানে ব্যক্তিগতভাৱে প্ৰাইভেট ট্ৰেড কৰিবলে লাইসেন্স দিব পাৰিব তো এই দুটা পইণ্ট আহিলে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ ট্ৰেড মনোপলি আকৌ 20 years হলে ৰিনিউ কৰি দিলে এতিয়া মই বুজাই দিম যে ট্ৰেড মনোপলি কি হয় মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেতিয়া অকলে ব্যৱসায় কৰি আছে নহয়নে এই গোটেই ইণ্ডিয়াখনতে তেতিয়া ইআইসিএ চলি আছে মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায় কৰি আছে আৰুতো বেলেগে পোৱা নাই এই ট্ৰেড মনোপলি মানে হৈছে হে একচত্তি মানে তেওঁলোকে অকলে যেটো কৰি আছে তাৰ পাছত আহিলে চাৰ্টাৰ এক্ট অফ 1813 আকৌ 20 বছৰ মূৰত আহিছে ইয়াত কি কৰিলে যেটো ট্ৰেড মনোপলি আছিলে ট্ৰেড মনোপলি ended except দুটা ট্ৰেড কৰিব পাৰিব অকলে হেগিটা আছিলে টি এণ্ড অপিয়াম ট্ৰেড টু চাইনা এ টি আৰু যেটো অপিয়াম ব্যৱসায় সেই দুটা বস্তু তেওঁলোকে অকলে ট্ৰেড কৰিব পাৰিব কিন্তু বাকিখিনি বস্তু ট্ৰেড মনোপলি তেওঁলোকে শেষ হৈ গ'ল হেখিনতে মানে বেলেগ কোম্পানী আহি পিনিও মানে হেখিনি ট্ৰেড কৰিব পাৰিব এতিয়া ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত কি থাকিলে মানে নিজৰ বুলি ক'বলে টি আৰু অপিয়াম এগিটা থাকিলে ওকে তাৰ পাছত কি হ'ল আমাৰ ইণ্ডিয়ালে হেতু সময়ত খ্ৰীষ্টিয়ান মিছনেৰিজ সকল অহাৰ মানে সুবিধা পালে আৰু তেওঁলোকে যেটো ওয়েস্টাৰ্ণ এডুকেশন দিবৰ কাৰণে আহিছিলে বাৰু ইন্ট্ৰোডিউস কৰিবৰ কাৰণে মেইনলি কি কৰিলে তেওঁলোকে মেইনলি ইংলিশটো ইয়াত ইন্ট্ৰোডিউস কৰিলেহি এই যে খ্ৰীষ্টিয়ান মিছনেৰী সকল আহিলে ঠিক আছে তো এটো কেনেকে আহিবলে পালে আৰু যে ট্ৰেড মনোপলি শেষ হল এটো কিয় শেষ হল ট্ৰেড মনোপলি এটো সময়ত কিয় শেষ হল ইয়াৰ আৰু এটা ষ্টৰী আছে ট্ৰেড মনোপলি যে শেষ হল মানে বেলেগ কোম্পানীও যে ট্ৰেড কৰিবলৈ সুবিধা পালে কেনেকে পালে ইষ্ট ইণ্ডিয়া কোম্পানীটো এৰি দিয়া নাছিলে কিন্তু কেনেকে পালে এই কোৱেশ্চন মাৰ্কটো আৰু থকা কথাটো হৈছে হেতু সময়ত ইউৰোপত মানে এটো 18045 এনেকুৱা মানত আৰু নেপোলিয়ন বোনাপাৰ্ট আছিলে ঠিক আছে নেপোলিয়ন বোনাপাৰ্ট সকলোৱে নাম শুনিছে কেনেকুৱা এজন তেওঁ মিলিটাৰী কমান্ডাৰ আছিলে ফ্ৰেঞ্চ ৰিভলিউচনৰ সময়ত তেখেতে কেনেকৈ মানে জয় লাভ কৰিছিলে আৰু তেওঁ ইউৰোপৰ মানে তেওঁ বহুতখিনি কান্ট্ৰি নিজৰ দখলত ৰাখিছিলে এই এখেতৰ কাৰণে মানে এই বস্তুটো হল মানে কেনেকে হল এখেত আছিলে ফ্ৰান্সত আছিলে এফালে আছিলে ব্ৰিটেইন ঠিক আছে ইয়াত আছিলে নেপোলিয়ন বোনাপাৰ্ট আৰু এখেতে মানে এই ব্ৰিটিছক একেবাৰে দেখিব নোৱাৰিছিলে তো ব্ৰিটিছক দেখিব নোৱাৰিছিলে ঠিক আছে যেতিয়া ব্ৰিটিছক দেখিব নোৱাৰিছিলে এখেতৰ আন্ডাৰত যিমান বিলাক কান্ট্ৰি আছিলে গুটেবিলাককে তেওঁ কৈ দিছিলে মানে যি সকলে ব্ৰিটিছৰ লগত মানে বন্ধুত্ব কৰিব যি সকলে ব্ৰিটিছৰ লগত ব্যৱসায় কৰিব মানে যি সকলে ব্ৰিটিছৰ লগত ট্ৰেড কৰিব তেওঁলোকে মানে নেপোলিয়ন বোনাপাৰ্টৰ লগত শত্ৰুতা আৰম্ভ কৰিব মানে ঠিক আছে যদি ব্ৰিটিছৰ লগত ভাল হয় তেওঁলোক তেতিয়া হলে নিজে মানে শত্ৰু হৈ যাব আৰু মানে তেওঁটো
কেনেকুৱা মানে এজন যোদ্ধা হয় কমান্ডাৰ হয় তো তেখেতে মানে তেওঁলোকৰ ওপৰত মানে সেই আক্ৰমণ কৰি দিব মানে ঠিক আছে এনেকুৱা এটা মানে কৰি দিছিলে তো কোনেও ব্ৰিটিছৰ লগত হেতু সময়ত মানে ব্যৱসায় কৰিবলৈ সাহস কৰা নাছিলে তো ব্ৰিটিছ গভৰ্ণমেণ্টক হেতু কথা ক'লে যে আমি মানে এনেকে ব্যৱসায় কৰিব নোৱাৰো ঠিক আছে তো আমি কি কৰিম মানে আমাৰটো লছ হৈ গৈছে আৰু তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীও লছ হৈ গৈছে ন ইষ্ট ইণ্ডিয়া কোম্পানী লছ হৈ গৈছে তেতিয়া তেওঁলোকৰ লগত ব্যৱসায় কৰিবলৈ বিচৰা নাই যেতিয়া মানে এওঁলোকে ভয়তে তো তেতিয়া কি কৰিছিলে তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে এটা মানে সবকে সাজেশন দিছিলে যে ইণ্ডিয়াত যোৱা আৰু ইণ্ডিয়াত গৈ এখন ইণ্ডিয়া তো ইণ্ডিয়াত গৈ তোমালোকেও নিজৰ নিজৰ বেপাৰ বাণিজ্য আৰম্ভ কৰা ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানীটো চলিয়ে আছে তোমালোকেও নিজৰ নিজৰ মানে ব্যৱসায় তাত আৰম্ভ কৰি দিয়া তেনেকে এটা মানে পাৰমিশনটো পাই গৈছিলে আৰু তাৰ পিছতে আৰম্ভ হৈ গল আৰু প্ৰত্যেককে নিজৰ নিজৰ ব্যৱসায় মানে বিস্তাৰ কৰিবলৈ ইণ্ডিয়ালৈ আহি গল চাৰ্টাৰ এক্ট অফ 1833 তো চাৰ্টাৰ এক্ট অফ 1833 ইয়াৰ প্ৰথমটো মেইন মানে পইণ্ট আছিলে যিজন গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে তেখেতক কি কৰিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনালে ঠিক আছে পৰীক্ষাত কিমান বাৰ আহিছে হিচাপে নাই এই প্ৰশ্নটো গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনালে তাৰ মানে অকল তেতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগলহে আছিলে ঠিক আছে এতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তাৰ মানে গোটেই ইণ্ডিয়াখনৰে পাৱাৰটো আহি গৈছে ঠিক আছে তাৰ মানে ইয়াত কি হৈছে একদম প্ৰপাৰ মানে একদম মানে ফাইনেল মানে চেন্ট্ৰেলাইজেশন হৈছে ফাইনেল চেন্ট্ৰেলাইজেশন ঠিক আছে এটা এটাকে মানে এখুবকে নিজৰ হাতলে বস্তুখিনি আনি আছে মানে এতিয়া গোটেই ইণ্ডিয়াখনৰে মানে পাৱাৰ আহি গৈছে গোটেই ইণ্ডিয়াখন নিজৰ অধীনত হৈ গৈছে মানে ঠিক আছে আৰু এইজন কোন হয় ফাৰ্ষ্ট একদম এক্সামতো আহিয়ে থাকে ফাৰ্ষ্ট মানে এজন ফাৰ্ষ্ট কোন হয় গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড উইলিয়াম বেন্টিং লিখি ল'ব দেই প্ৰথম হৈ গল এটো 1 নম্বৰ পইণ্ট আৰু এটো 2 নম্বৰ পইণ্ট হৈছে ফাইনেল চেন্ট্ৰেলাইজেশন হৈছে আৰু কি কৰিলে 3 নম্বৰ পইণ্ট 1833 পাওঁতে এই যে তেওঁলোকৰ হাতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত কমাৰ্শিয়াল পাৱাৰ দিছিলে মনত আছে নহয় ডুৱেল গভৰ্ণমেণ্ট কৰোতে এই কমাৰ্শিয়াল পাৱাৰটো নাইকিয়া কৰি দিলে অকল মানে ইষ্ট ইণ্ডিয়া কোম্পানী এটা এডমিনিষ্ট্ৰেটিভ বডি হৈ থাকি গল মানে কমাৰ্শিয়াল পাৱাৰটো নিজে ব্ৰিটিছ গভৰ্ণমেণ্টে লৈ ললে তাৰ মানে কি কৰি আছে ব্ৰিটিছ গভৰ্ণমেণ্টে এই ইষ্ট ইণ্ডিয়া কোম্পানীটোক মানে EIC টোক আতৰাই পিনি নিজৰ মানে কলনি পাতিবলৈ চিন্তা কৰি আছে মানে কেনেকে মানে ব্ৰিটিছ ৰাজ ষ্টাৰ্ট কৰিব পাৰি এটো প্ল্যান কৰি আছে মানে প্ল্যানিং সেই কাৰণে এখুবকে বস্তুবোৰ আতৰাই আছে এতিয়া কমাৰ্শিয়াল পাৱাৰ লৈ গুছি গল তেওঁলোকৰ পৰা ঠিক আছে আপোনালোকে যদি মন কৰে 1773 পৰা 1833 লৈকে ব্ৰিটিছ গভৰ্ণমেণ্টে বহুত ট্ৰাই কৰি আছে এই ইষ্ট ইণ্ডিয়া কোম্পানীটোক আতৰাবৰ কাৰণে মানে বিভিন্ন নতুন ৰেগুলেশনছ ৰুলছ এইবিলাক দি আছে কিন্তু পৰা নাই কিয় পৰা নাই হেতু এটা প্ৰশ্ন নহয়নে এতিয়াটো কোনোবাই যদি মানে আমাৰ হেড আমাৰ ইয়াত কোন আছে এতিয়া PM জনিবা ঠিক আছে PM এ যদি মানে প্ৰাইম মিনিষ্টাৰ যদি ভাবে যে ইয়াৰ এটা কোম্পানীক আতৰাব লাগে ঠিক আছে আমাৰ ডিস্ট্ৰিক্টৰে জনিবা কিবা এটা কোম্পানী চলি আছে আতৰাব লাগে আজিৰ দিনত মানে বিভিন্ন ধৰণৰ কিবা কিবি পইণ্ট উলিয়াই পিনি এটো আতৰাবলৈ বেছি সময় নালাগে ঠিক আছে অকনমান কথা বতৰা পাতিলে কোম্পানীটো আতৰি যাব কিন্তু এই ইষ্ট ইণ্ডিয়া কোম্পানীটোক আতৰাব পৰা নাই ঠিক আছে চেষ্টা কৰি আছে ব্ৰিটিছ গভৰ্ণমেণ্টে চেষ্টা কৰি আছে কিন্তু পৰা নাই কিয় পৰা নাছিলে
হে মানে পইণ্টটো তেওঁলোকে খুচৰি আছে মানে ব্ৰিটিছ গভৰ্ণমেণ্টে কেলে এই কোম্পানীটোক মানে আঁতৰাব পৰা নাই কি কাৰণে কোম্পানীটো ভালকে চলি আছে তাৰ মেইন কাৰণটো আছিলে তেতিয়া যাৰ তাত যিবিলাক মানে অফিচিয়েল আছিলে হা যিবিলাক মানে কি বুলি কয় মানে অফিচাৰ বিলাক আছিলে যিবিলাক মানে অফিচাৰ হয় তাৰ মানে যিবিলাক IAS মানে বা সিভিল সাৰ্ভেন্ট হয় সিভিল সাৰ্ভিস মানে পাস কৰি আহে তেওঁলোকটো অফিচাৰ হৈ বহি থাকে ঠিক আছে তেওঁলোকক যদি ব্ৰিটিছ গভৰ্ণমেণ্টে অৰ্ডাৰ দিয়ে ব্ৰিটিছ গভৰ্ণমেণ্টে যদি কয় যে তোমালোকৰ তাত থকা এটা কোম্পানীক ইষ্ট ইণ্ডিয়া কোম্পানীক তোমালোকে আঁতৰাই দিয়া এওঁলোকৰ হাতত পাৱাৰটো থাকে এইটো আঁতৰাবলৈ কিন্তু এওঁলোকে আঁতৰাব নোৱাৰে যেনেকে আমাৰ PM যদি CMক কয় CM যদি আমাৰ ডিস্ট্ৰিক্ট মানে ডিস্ট্ৰিক্টৰ আমাৰ DC হওক বা তেওঁলোকক দিয়ে মানে হেতু অথৰিটি তো কিবা এটা বস্তু আমাৰ ইয়াতে বন্ধ কৰি দিব পাৰিব কিন্তু ইয়াতো হেতু প্ৰসেস আছিলে কিন্তু পৰা নাছিলে মানে এই অফিচিয়েল বিলাকে অফিচাৰ বিলাকে মানে এই কোম্পানীটো বন্ধ কৰিব পৰা নাছিলে কাৰণ এই যিবিলাক অফিচাৰ হৈছিলে মানে যিবিলাকে IAS বনি আহিছিলে মানে হেতু সময়ত আৰু সিভিল সাৰ্ভেন্ট মানে বনি আহিছিলে তেওঁলোকে এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা স্পন্সৰশিপ লৈ পঢ়ি আহিছিলে ঠিক আছে সেই সময়ত মানে সিভিল সাৰ্ভিস পাস কৰিবৰ কাৰণে সিভিল সাৰ্ভিস যেটো পাস কৰিব লাগে এখন তেতিয়া কলেজত পঢ়িব লাগে ঠিক আছে কলেজখনৰ নাম লিখিব হেলিবাৰী এই কলেজখনত পঢ়িব লাগে আৰু ইমানে কষ্টলি হয় মানে সবে এফৰ্ড কৰিব নোৱাৰে ইয়াত পঢ়ি পিনি পাস কৰিব লাগে তো ইয়াত পঢ়িবৰ কাৰণে তেতিয়া কোনোবাই স্পন্সৰশিপ দিয়ে স্পন্সৰ কৰে বা কোনোবাই পেট্ৰনাইজ কৰে ঠিক আছে মানে তেতিয়াহে এজন সিভিল সাৰ্ভিস মানে পাস কৰি সিভিল সাৰ্ভেন্ট বনিব পাৰে তেতিয়া মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্পন্সৰশিপটো দি আছিল মানে ইয়াত পঢ়িবৰ কাৰণে আৰু হে তেওঁলোককে অফিচাৰ বনাই আনি ইয়াত বহাই থৈ দিছিলে তো তেওঁলোকে কেনেকে এওঁলোকক এই কোম্পানীটো আঁতৰাব পাৰিব নোৱাৰে নহয় নে এই সিস্টেমটো গম পালে মানে এই সিস্টেমটো ব্ৰিটিছ গভৰ্ণমেণ্টে গম পালে তো কি কৰিলে হেতু কাৰণে কি কৰিলে introduce idea of competitive exams for govt jobs মানে বস্তুটো প্ল্যান কৰিলে হা ইন্ট্ৰোডিউস কৰিলে আৰু হে 1833 তে ল কমিশন আহিলে তাৰমানে যিবিলাক ল আছিলে তেতিয়াৰ পৰা লজ বিলাকক এক্ট বুলি কবলে ললে আৰু এটো কোনে লিড কৰিলে led by Lord মেকলে কয় নে মাকাউলে কয় স্পেলিংটো মই নাজানো পঢ়িছোহে এনেকে এই এখেতৰ মানে এখেতৰ লিডাৰশিপত মানে ল কমিশন আহিলে ঠিক আছে ওকে আৰু কি কৰিলে codification of law start হল তা মানে একদম ক্লিয়াৰ ৰিটেনত মানে বস্তুখিনি পাব তেতিয়া মানে এটা স্ট্ৰাকচাৰ্ড ক্লিয়াৰ মানে ৰিটেন ল হ'ব মানে ঠিক আছে আগতে মানে মুখেদি কৈ দিয়ে কিবা এটা তেনেকে চলি যায় কিন্তু তেতিয়াৰ পৰা মানে বস্তুখিনি একদম স্ট্ৰাকচাৰ্ড হল ল কমিশন যেতিয়াৰ পৰা আহিলে 1833 হেকানে বহুত ইম্পৰ্টেন্ট আৰু তেতিয়াৰ পৰা আমাৰ কমপ্লিট মানে ট্ৰেড মনোপলি completely ended মানে কোনো টি ট্ৰেড হক বা অপিয়াম ট্ৰেড হক এবিলাকো তা মানে ইষ্ট ইণ্ডিয়া কোম্পানী অকলে কৰিব নোৱাৰে ঠিক আছে হে ট্ৰেড মনোপলিটো বন্ধ কৰি দিলে আৰু তাৰ পাছতে আহিলে চাৰ্টাৰ এক্ট অফ 1853 চাৰ্টাৰ এক্ট অফ 1853 ঠিক আছে তাত কি কৰিলে introduced open
competitive exams for civil service আৰু এখিনি open to Indians also Indians তেতিয়াৰ পৰা মানে ভাৰতীয় সকলেও কম্পিটিটিভ এক্সাম দিব পাৰিব ঠিক আছে একদম ওপেন কৰি দিলে মানে কম্পিটিশনটো সেই আগত যে আছিল চাৰিজনীয়া এখন কাউন্সিল আছিল মানে এক্সিকিউটিভ কাউন্সিল আছিল তো তেতিয়া কি কৰিলে লেজিসলেটিভ কাউন্সিল তেওঁলোকে মানে লেজিসলেটিভৰো কাম কৰিছিল যেটো এক্সিকিউটিভ কাউন্সিল আছিল এই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ এসিস্ট কৰিবৰ কাৰণে যেটো বনাইছিল তো লেজিসলেটিভ কাউন্সিল মানে এক্সট্ৰা কৰি দিলে আৰু তাত 12 জন মেম্বাৰ লৈ পিনি লেজিসলেটিভ কাউন্সিল বনালে প্ৰথম মানে এটো আপোনাৰ মিনি পাৰ্লিয়ামেন্ট বুলিও কয় মিনি পাৰ্লিয়ামেন্ট মানে পাৰ্লিয়ামেন্টাৰী সিস্টেমটো তেতিয়াৰ পৰা লাহেকে আৰম্ভ হ'বলৈ লৈছে আৰু হেখিনি বস্তু অহালৈকে মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নো পাৱাৰ একচুয়ালি একো পাৱাৰে নাইকিয়া নিচিনা হৈ গল আৰু তেওঁলোকৰ যেটো মানে 20 বছৰ মুৰে 20 ইয়াৰ্ছৰ মুৰে যেটো লাইসেন্স ৰিনিউ হৈ থাকে হেতু অনিৰ্দিষ্ট কাললৈকে ৰিনিউ কৰি দিলে অনিৰ্দিষ্ট কাললৈকে এক্সটেন্ড কৰি দিলে মানে বহাই দিলে এক্সটেন্ড কৰি দিলে ওকে এইখিনিৰ পাছত 1857 আহে 1857 টো আমাৰ ইম্পৰ্টেন্ট হয় যেটো কয় সেপয় মিউটিনি বা সিপাহী বিদ্ৰোহ মঙ্গল পাণ্ডে কথা মনত আছে নিশ্চয় মঙ্গল পাণ্ডে আৰু 1858 ৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী শেষ হৈ ব্ৰিটিছ ৰাজ ষ্টাৰ্ট হৈছিল ব্ৰিটিছ ৰাজ started মানে 1773 পৰা 1858 লৈকে এই সময়খিনি কৈছিলে কোম্পানী ৰুল মানে ইষ্ট ইণ্ডিয়া কোম্পানী ৰুল আৰু এতিয়া 1858 ৰ পৰা একদম মানে ইন্ডিপেন্ডেন্স লৈকে তো এইখিনি থাকিব ব্ৰিটিছ ৰুল এতিয়াহে ব্ৰিটিছ ৰুল ষ্টাৰ্ট হ'ব এতিয়া মই ইয়াৰ পিছৰটো ক্লাছত এইখিনি আৰম্ভ কৰি একদম কনস্টিটিউশন হোৱালৈকে পঢ়াই দিম এইখিনি মই দিলু শব্দবোৰ ইংৰাজীত লিখিবলগীয়া হৈছে কাৰণ মই যেতিয়া লক্ষ্মীকান্ত পঢ়ি আছো লক্ষ্মীকান্তত মানে অসমীয়াত সকলোবিলাক অসমীয়াটো একো নাথাকে ইংৰাজীতে পঢ়ো আৰু মই আপোনালোকে হয়তো আচৰিত হ'ব সন্মুখলৈ আহি কৈছো মানে মই হাই সেকেন্ডাৰী যেতিয়া মানে পলিটি পঢ়িছিলো হাই সেকেন্ডাৰীত মোৰ পলিটি 4th সাবজেক্ট আছিল মানে মই পলিটি একো নাজানো মানে মই বুজিয়ে নাপাওঁ মই পলিটি একেবাৰে বুজিয়ে নাপাওঁ তাৰ পাছত হাই সেকেন্ডাৰী 4th সাবজেক্ট মানে জেনেটেনে 23 মান পাইছিলো আৰু হাই সেকেন্ডাৰী ফাইনেলত তাৰ পিছৰ পৰা মই পলিটি পঢ়িয়ে পোৱা নাই তাৰ মানে মই পলিটি একেবাৰে নাজানো আপোনাৰ যেতিয়া মই 6 ৰ পৰা হেৰিলৈকে পঢ়িছো ক্লাছ 10 লৈকে মেট্ৰিকটো মই পাঁচটা সাবজেক্টৰ লেটাৰ পাইছো সমাজ বিজ্ঞানত পোৱা নাই কাৰণ মানে মই পলিটি একদম বেয়া পাওঁ আৰু মই হেতু সময়ত মানে ৰাজনীতিৰ চেপ্টাৰ কেটা বুজি নাপালো আৰু লিখিব নোৱাৰিলো মোৰ মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনত মানে কিবা ভূমিকাৰ ওপৰত আহিছিল নেকি মোৰ মেট্ৰিকৰ পৰীক্ষাত মানে মই লিখিব নোৱাৰিলো তো লং কোৱেশ্চন মই এৰি আহিছো আৰু হেখনত মই 62 পাইছো সমাজ বিজ্ঞানত বাকিবোৰত মানে 91 93 এনেকা মোৰ মাৰ্কস আছিল তো সেই ছোৱালীজনী আজি কিন্তু মই খুস মানে নিজে পঢ়ি মানে এইবিলাকটো মোক শিকাই দিবলৈ এতিয়া কোনো নাই বাৰু মই যেতিয়া ছাৰৰ পৰা এটা কোৰ্স লৈ পঢ়িছিলো তেতিয়া মই ছাৰৰ পৰা শিকিছিলো আৰু বাকিখিনি মই লক্ষ্মীকান্তখন নিজে পঢ়িবলৈ মানে শিকি আছো ঠিক আছে মোৰ ইয়াত আপোনালোকে বুজাওতে ভুলো পাব পাৰে কিবা তাৰ মানে মই নিজে কেতিয়াবা কনফিউজ হৈ যাও ঠিক আছে যদি মানে আপোনালোকে মোৰ কিবা ভুল দেখে নহয় হেখিনিতে শুধৰাই কমেন্ট কৰি দিব ঠিক আছে মই মাত্ৰ মানে সহজকে যেহেতু নিজে বুজিব চেষ্টা কৰি আছো হেখিনিহে মই ইয়াতো সহজকে দিবলৈ চেষ্টা কৰি আছো
কাৰণ ময়ো নাজানো মানে ময়ো একদম পলিটিত বহুত বেয়া কিন্তু এতিয়া শিকিছো মানে পলিটি বস্তুটো কি হয় ক'ৰ পৰা চিষ্টেমটো আহিলে মোৰ বহুত সময় লাগিছে পলিটি পঢ়োতে মানে পলিটি মই অলপ বুজোতে বহুত সময় লাগিছে কাৰণ মই একদম জিৰ' আছিলো আপোনালোকো চাগে বহুতে মোক কৈছে মানে তেওঁলোকো জিৰ' হয় পলিটি ভালকে বুজি নাপায় তেওঁলোকে এনেকে আৰম্ভ কৰক সৰু সৰু কথাবোৰৰ পৰা আৰম্ভ কৰক তেতিয়া নিশ্চয় এদিন পলিটি আপোনালোকৰো ভাল হ'ব মই ভাল কৰিব চেষ্টা কৰি আছো বাকি আগতে মই জিঅগ্ৰাফি বুজিয়ে নাপাইছিলো মানে সমাজ বিজ্ঞানত যেতিয়া পঢ়িছিলো কিন্তু আজিকালি মোৰ খুব ভাল লাগে তেনেকে সলনিবিলাক হৈ থাকে যিমানে পঢ়িব সিমানে শিকিব বুলি কয় নহয় আপোনালোকেও পঢ়ি থাকক ময়ো এনেকে পঢ়ি আছো আপোনালোকৰ লগতে ঠিক আছে মই যিখিনি শিকিছো আপোনালোকক মই দিব চেষ্টা কৰিছো সিমানে যদি ভিডিঅটো ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব মই ভাবিছো পলিটিৰ কনস্টিটিউশনলৈকে ধুনীয়াকে এইটো সিৰিজ কমপ্লিট কৰিহে আকৌ অন্য এটা সাবজেক্টত মই 3টা মান ক্লাছ আনিম মানে কন্টিনিউ এটা টপিক শেষ কৰি যাম নহলে বস্তুখিনি আপোনালোকৰো আধৰুৱা হৈ ৰৈছে মই গম পাইছো ঠিক আছে অকলে যেটো কৰিব লগা হৈছে মই ইমান বেছি ক্লাছ দিব পৰা নাই আপোনালোকে তেনেকে মেনেজ কৰি ল'ব আৰু ভালকে পঢ়া শুনা কৰিব ঠিক আছে আজিলৈ ভিডিঅটো ইমানেই থ্যাংক ইউ